নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ ভোটপাৰা ষ্টেডিয়ামত। আৰু ভোটপাৰা ষ্টেডিয়ামত আজি অসম প্ৰদেশ পুৰুষ উৰাও সংঘৰ অষ্টাদশ কেন্দ্ৰীয় অধিৱেশনৰ আজি এনেদৰেই লাইকুটা স্থাপন অনুষ্ঠান অনুষ্ঠিত হৈছে। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এয়া হৈছে ভোটপাৰা ষ্টেডিয়ামৰ পৰিৱেশ। ভোটপাৰা ষ্টেডিয়ামত আজি অসম প্ৰদেশ পুৰুষ উৰাও সংঘৰ অষ্টাদশ কেন্দ্ৰীয় ত্ৰিবাৰ্ষিক অধিৱেশনৰ প্ৰথম কাৰ্যসূচী হিচাপে পূজা পাঠ অনুষ্ঠিত কৰিছে। আৰু ইয়াৰ পিছতে তেখেতলোকে লাইকুটা স্থাপন কৰিব। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। বিভিন্ন প্ৰান্তৰ পৰা উৰাও সমাজৰ লোকসকল আহি অংশগ্ৰহণ কৰিছে এই অনুষ্ঠানত। আৰু যি মাংগলিক পৰম্পৰাৰে তেখেতলোকে এই অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰিব। ইতিমধ্যে তেখেতলোকৰ যিগৰাকী পুৰোহিতে ইয়াত যি নিজৰ কাম কাজ সমাপন কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে অসম প্ৰদেশ পুৰুষ উৰাও সংঘৰ অষ্টাদশ কেন্দ্ৰীয় ত্ৰিবাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি চলিছে। আৰু আজিৰ পৰাই তেখেতলোকে এই অনুষ্ঠানটিৰ এক প্ৰকাৰ শুভাৰম্ভণি কৰিব। আৰু এয়া হৈছে ঢেকিয়াজুলিৰ ভোটপাৰা ষ্টেডিয়ামৰ দৃশ্য। আৰু ইয়াতে আছে উদযাপন সমিতিৰ বিষয়ববীয়াসকল। আমি তেখেতৰ পৰা এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজি অনুষ্ঠানটিৰ বিষয়ে? হয়, আজি আপোনাৰ চেনেলৰ যোগেদি আপুনি সদৌ গোটেই অসমৰ আমাৰ ওৰাং জাতিক মানে আনন্দেৰে ক'ব বিচাৰিছোঁ যে আজি আমাৰ যি আমি সিদ্ধান্ত লৈছিলোঁ অসম প্ৰদেশ পুৰুষ উৰাও সংঘ জানুৱাৰী 31 আৰু ফেব্ৰুৱাৰী 1 তাৰিখে 3 দিনীয়া কাৰ্যসূচীৰে আমাৰ পুৰুষ সংঘৰ কেন্দ্ৰীয় অধিৱেশনটি ভোটপাৰা স্পৰ্ট এণ্ড কালচাৰ চেণ্টাৰত আয়োজন কৰাৰ আজি তাৰে সেই অধিৱেশনৰ লাইকুটা স্থাপন কৰা কাৰ্যসূচীত আমাৰ ওৰাংসকলৰ বাহনক লৈ আমাৰ মংগলিক আমাৰ আনুষ্ঠানিকভাৱে আমাৰ এই পৰম্পৰা পূজা পদ্ধতিৰে আমাৰ কাম কাজ চলি আছে। আৰু আমি আৰু আনন্দিত আছোঁ যে আমাৰ এই আমাৰ লাইকুটিখন স্থাপন কৰিবৰ কাৰণে আমাৰ তেজপুৰ লোকসভা সমষ্টিৰ আমাৰ সাংসদ ডাঙৰীয়া ৰঞ্জিত দত্ত ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছে। গতিকে আমাৰ 3 দিনীয়া কাৰ্যসূচীত গোটেই অসমৰ ৰাইজক আমি আন্তৰিকতাৰে আদৰিছোঁ যে আমাৰ এই 3 দিনীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে। ধন্যবাদ। হয়, ইতিমধ্যে শুনিলে উদযাপন সমিতিৰ সভাপতিয়ে কথাখিনি জনাইছে। অসম প্ৰদেশ পুৰুষ উৰাও সংঘৰ যি তেখেতলোকৰ অষ্টাদশ কেন্দ্ৰীয় ত্ৰিবাৰ্ষিক অধিৱেশন এইবেলি অনুষ্ঠিত হ'ব ঢেকিয়াজুলি বিধানসভা সমষ্টি এলেকাৰ ভোটপাৰা ষ্টেডিয়ামত। আৰু আজি তাৰে মাংগলিক কাম চলি আছে। এনেদৰেই আজি অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰিবলৈ ওলাইছে তেখেতলোকে। আৰু তেখেতলোকৰ যি পৰম্পৰা এই পৰম্পৰা ৰক্ষা কৰি এনেদৰেই আজি অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰিব ওলাইছে। সঁচাই এক সুন্দৰ পৰিৱেশ, মাংগলিক পৰিৱেশ বিৰাজ কৰিছে আজি ভোটপাৰা ষ্টেডিয়ামত। আৰু ইয়াতে শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত আহি পাইছে। আৰু তেখেতে এই লাইকুটা স্থাপন কৰিব। সঁচাই এক আজি যেন আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। আৰু বিভিন্ন প্ৰান্তৰ পৰা উৰাও সমাজৰ আই মাতৃসকল ওলাই আহিছে। আহি পেলাই সকলোৱে নিজৰ যি ধৰ্মীয় পৰম্পৰা, নিজৰ যি সংস্কৃতি ৰক্ষাৰ সংগ্ৰামত তেখেতলোকে এনেকৈ সকলোৱে সহযোগী হৈছে। সঁচাই এক সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে আজি ভোটপাৰা ষ্টেডিয়ামত। আৰু ভোটপাৰা ষ্টেডিয়ামত এইবেলি 3 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই অনুষ্ঠানটি। ইয়াত আৰু এগৰাকী বিষয়ববীয়া আছে। কি ক'ব আজিৰ দিনটোত? প্ৰথমে অসম প্ৰদেশ পুৰুষ উৰাও সংঘ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আজি এই লাইকুটা স্থাপন কাৰ্যসূচীত উপস্থিত থকা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম প্ৰদেশ পুৰুষ উৰাও সংঘৰ অষ্টাদশ ত্ৰিবাৰ্ষিক অধিৱেশনখন অহা ইংৰাজী 30, 31 আৰু 1 ফেব্ৰুৱাৰী তাৰিখে 2026 বৰ্ষৰ আমাৰ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত অৱস্থিত ভোটপাৰা স্পৰ্ট এণ্ড কালচাৰ চেণ্টাৰত অনুষ্ঠিত হ'ব। আৰু এই অধিৱেশনৰ আজি প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ লাইকুটা স্থাপন কাৰ্যসূচী চলি আছে। আৰু আমি এই অসম প্ৰদেশ পুৰুষ সংঘৰ কেন্দ্ৰীয় অধিৱেশনটোৰ লগতে আমি বহুত ধৰণৰ 3 দিনীয়া বনাই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই কাৰ্যসূচীৰ যোগেদি আমি আমাৰ অসমত যিমান ওৰাং পৰিয়াল আছে সকলোকে একত্ৰিত কৰি এটা মঞ্চত উপনীত হৈ আমি নিজৰ যি সাংবিধানিক অধিকাৰ সেই সাংবিধানিক অধিকাৰৰ হকে আমি চৰকাৰৰ ওচৰত মাত মাতিম। আৰু লগতে এই সংবিধান অধিৱেশনৰ থলীতে আমি এটা চিন্তা কৰিছোঁ যে উঠি অহা ভৱিষ্যতৰ নৱপ্ৰজন্মৰ যুৱক যুৱতী সিহঁতৰলৈকেও আমি এটা চিন্তা কৰিছোঁ এই অধিৱেশনৰ থলীতে হয়তো এটা নতুন আমাৰ প্ৰতিষ্ঠিত হ'ব যুৱ সংঘ হিচাপে। আৰু আশা কৰোঁ এই যুৱ সংঘ প্ৰতিষ্ঠিত হোৱাৰ লগে লগে অসমত থকা আমাৰ ওৰাং সমাজৰ যিমান যুৱক যুৱতী আছে, নৱপ্ৰজন্ম আছে, তেখেত ভৱিষ্যতৰ দিনত নিজকে এটা সুপ্ৰতিভা
নাগৰিক হিচাপে আৰু দেশৰ প্ৰতিনিধিত্ব কৰাৰ সুনাগৰিক হিচাপে প্ৰতিষ্ঠিত হ'ব বুলি আমি আশা কৰিছোঁ ধন্যবাদ কি ক'ব আজিৰ দিনটোত চমুকে শ্ৰদ্ধাৰ সন্মানীয় আমাৰ শোণিতপুৰ জিলাৰ আজি অসম প্ৰদেশ কুৰুকুৰা সংঘৰ কেন্দ্ৰীয় অধিৱেশনৰ আজি আমাৰ লাই খুঁটা স্থাপন কৰিবৰ কাৰণে আমি একগোট হৈছোঁ আৰু সকলোকে প্ৰথমতে আমাৰ গোটেই অসমবাসীৰ অসম প্ৰদেশ কুৰুকুৰাও ৰাইজলৈ মোৰ জিলা সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু জয় ধৰ্মী জনাইছোঁ আমাৰ আজি লাই খুঁটা প্ৰথম আজি স্থাপন কৰিবলৈ আমি ওলাইছোঁ আমাৰ যিটো ওৰাং সমাজৰ যিটো ৰীতি নীতি আমাৰ আজু ককাৰ যিটো পূৰ্বপুৰুষৰ আমাৰ যিটো ৰীতি নীতি সেই ৰীতি নীতিৰ মাজেৰে আমাৰ ওৰাংসকলৰ পূজা পাৰ্বণৰ মাজেৰে আমি যিখিনি আমাৰ পূজা পাৰ্বণত লাগতি আমাৰ লাই খুঁটা স্থাপনৰ যিখিনি বয় বস্তু লাগে সেইখিনি আমি দি পেলাই আজি আমাৰ চেণ্ট্ৰেল কমিটিৰ আমাৰ সম্পাদক শ্ৰীযুত সুনীল ওৰাংদেৱে উপস্থিত আছে আমাৰ জিলা সমিতিৰ সমূহ বিষয়ববীয়া আৰু আমাৰ কেন্দ্ৰীয় সমিতিৰ আমাৰ উপসভাপতি শ্ৰীযুত ধীৰেন তিৰ্কী ডাঙৰীয়া উপস্থিত আছে আৰু আমাৰ নগাঁও জিলাৰ সম্পাদক সভাপতি প্ৰমুখে বিশ্বনাথ জিলাৰ সভাপতি সম্পাদক আৰু ওদালগুৰি জিলাৰ 4খন জিলাৰ সভাপতি সম্পাদক গোট হৈছে আৰু আমি আশা ৰাখিছোঁ এই অসম প্ৰদেশ কুৰুকুৰা সংঘৰ যিটো অধিৱেশনত আমি শোণিতপুৰ জিলা বা অসমবাসীক যাতে এটা বীজ দৰবাজা লৈ যাব পাৰোঁ আৰু এটা ঐতিহাসিক অধিৱেশন হ'ব বুলি আমাৰ দৃঢ় বিশ্বাস আছে আৰু আমি ইয়াতে আমি সমূহ ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ যাতে এই অধিৱেশন 30 আৰু 31 আৰু 1 ফেব্ৰুৱাৰী 2026 চনত সমূহ ৰাইজক আজি আমি নিমন্ত্ৰণ আৰু জনাব বিচাৰিছোঁ যাতে আমাৰ এই অধিৱেশনস্থলীত আহি পেলাই সকলোৱে যাতে সহায় সহযোগ আৰু দিহা পৰামৰ্শ আগবঢ়াব বুলি হয় ইতিমধ্যে শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত ইয়াত আহি পাইছে আৰু তেখেতেই অসম প্ৰদেশ কুৰুকুৰাও সংঘৰ অষ্টাদশ কেন্দ্ৰীয় ত্ৰিবাৰ্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন কৰিব আৰু তেখেতে ইয়াত আছে আমি সম্ভৱ হ'লে তেখেতৰ পৰা এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম ছাৰ আজি দেখা গৈছে অসম প্ৰদেশ কুৰুকুৰাও সংঘৰ যি অষ্টাদশ ত্ৰিবাৰ্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন অনুষ্ঠানত আপুনি অংশগ্ৰহণ কৰিছে আৰু আপোনাৰ হাতেৰে লাইখুঁটা স্থাপন হ'ব কি ক'ব আজিৰ দিনটোত যিটো ঢেকীয়াজুলি অসম ভিত্তিত যিটো পুৰুষ ওৰাং সমাজৰ যি অধিৱেশন অষ্টাদশ অধিৱেশন অনুষ্ঠিত হ'ব আৰু আজি এই অধিৱেশনৰ প্ৰথম কাৰ্যসূচীটি হ'ল লাইখুঁটা স্থাপন ইয়াত মাংগলিক প্ৰক্ৰিয়াৰে এই লাইখুঁটা স্থাপন কৰা হ'ব আৰু এই লাইখুঁটা স্থাপনত মোক ইয়াত আমন্ত্ৰণ কৰিছে যিহেতু স্থানীয় বিধায়ক তথা মন্ত্ৰী তেখেতে বিশেষ কামত দিল্লীলৈ যাবলগীয়া হোৱাত তেখেতে মোক অনুৰোধ কৰিছিল যে লাইখুঁটা স্থাপনত মোৰ উপস্থিত হ'বৰ কাৰণে আৰু সেইমতে মই আজি ইয়াত উপস্থিত হৈছোঁ আৰু লাইখুঁটা কিছু সময়ৰ পিছতে আমি লাইখুঁটা স্থাপন কৰিম আৰু এই অধিৱেশন যাতে গোটেই অসম ভিত্তিত পুৰুষ ওৰাং সমাজৰ যি অধিৱেশন হ'ব যিহেতু আমাৰ সমষ্টিৰ ভিতৰতে পৰে ঢেকীয়াজুলিত সংসদীয় সমষ্টিত গতিকে অধিৱেশন সুচাৰুৰূপে সফল যাতে হয় তাৰ বাবে আমি সকলোৱে প্ৰচেষ্টা হাতত লাগিব আৰু এই অধিৱেশনৰ মই উত্তৰোত্তৰ কামনা কৰিলোঁ হয় ইতিমধ্যে শুনিলে শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদে কথাখিনি জনাইছে তেখেতে আজি উৎফুল্লিত হৈ পৰিছে এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰি সঁচাই এক মাংগলিক পৰিৱেশৰ মাজেৰে অনুষ্ঠিত হ'বলৈ গৈ আছে অসম প্ৰদেশ কুৰুকুৰাও সংঘৰ অষ্টাদশ কেন্দ্ৰীয় ত্ৰিবাৰ্ষিক অধিৱেশন আৰু ইতিমধ্যে লাইখুঁটা স্থাপনৰ তেখেতলোকে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে আৰু মাংগলিক পৰিৱেশৰ মাজেৰে লাইখুঁটা স্থাপনৰ তেখেতলোকে যি কাৰ্যপন্থা আগবঢ়াইছে সঁচাই এক সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে আজি ভূতপাৰা ষ্টেডিয়ামত আৰু ভূতপাৰা ষ্টেডিয়ামত আগন্তুক 31 জানুৱাৰীৰ লগতে 1 ফেব্ৰুৱাৰী তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই অনুষ্ঠানটি আৰু উক্ত অনুষ্ঠানটিত প্ৰতিগৰাকী লোকৰ সহযোগিতা কামনা কৰিছে অসম প্ৰদেশ কুৰুকুৰাও সংঘৰ বিষয়ববীয়াসকলে আৰু এনেদৰেই আজি প্ৰথম কাৰ্যসূচী তেখেতলোকৰ লাইখুঁটা স্থাপন কাৰ্যসূচী ইতিমধ্যে আগবাঢ়িছে আৰু দেখা গৈছে সামগ্ৰিক পৰিৱেশ এনেদৰেই বিভিন্ন প্ৰান্তৰ পৰা আহিছে আই মাতৃসকল জীয়ৰী বোৱাৰী সকলোৱে আহিছে এই লাইখুঁটা স্থাপন অনুষ্ঠানত কিয়নো তেখেতলোকৰ যি সামাজিক ৰীতি নীতি
বা ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি তেখেতলোকে এই লাই খুঁটা স্থাপন অনুষ্ঠান ইতিমধ্যে আগবঢ়াই লৈছে আৰু খন্তেক সময় পিছতে শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্তৰ উপস্থিতিত বা তেখেতৰ হাতেদিয়ে এই লাই খুঁটা স্থাপন হ'ব আৰু এই অনুষ্ঠানটিৰ যি মাংগলিক পৰিৱেশ আমি দেখুৱাই আছোঁ আৰু অনুষ্ঠানটি সুচাৰুৰূপে পাৰ হওক তাৰে কামনা কৰিছে সাংসদগৰাকীয়েও আৰু ইয়াত বিভিন্নজন উপস্থিত হৈছে বিভিন্ন দল সংগঠনৰ নেতৃত্ব ইয়াত উপস্থিত হৈছে আৰু সকলোৱে উপস্থিত হৈ অসম প্ৰদেশ কুৰুক উৰাও সংঘৰ যি অষ্টাদশ কেন্দ্ৰীয় ত্ৰিবাৰ্ষিক অধিৱেশন সুচাৰুৰূপে পাৰ হওক তাৰে কামনা কৰিছে আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ আমিও আশা কৰোঁ আগন্তুক 30-31 জানুৱাৰীৰ লগতে 1 ফেব্ৰুৱাৰী 2026 তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা অসম প্ৰদেশ কুৰুক উৰাও সংঘৰ যি অষ্টাদশ কেন্দ্ৰীয় ত্ৰিবাৰ্ষিক অধিৱেশন সকলোৱে সহযোগ কৰক আপুনিও অংশীদাৰ হওক আৰু তাৰে কামনা কৰি সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকিয়াজুলিৰ ভূতপাৰা ষ্টেডিয়ামৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।